নমস্কাৰ মই দীপাংকৰ ৰয় ইয়াৰ আগৰ ভিডিঅ'ত মই আপোনালোকক জনাইছো যে আমাৰ অপছ এণ্ড গাইনী ডিপাৰ্টমেণ্টত পোষ্টিং চলি আছে আজি আমাৰ লেবাৰ ৰুম পোষ্টিঙত তৃতীয় দিন লেবাৰ ৰুম পোষ্টিং মানে য'ত গৰ্ভৱতী মহিলাক প্ৰসৱ কৰোৱা হয় তো আজি মেমে লৈ গ'ল সিজাৰিয়ান সেকশন দেখাবলৈ কিন্তু আসলতে এই যে সিজাৰিয়ান সেকশন ডেলিভাৰীৰ কাৰণে নাছিলে সেইটো আছিল একটপিক প্ৰেগনেন্সিৰ কাৰণে একটপিক প্ৰেগনেন্সি গৰ্ভৱতী মহিলা এনেকুৱা এটা অৱস্থা য'ত ভ্রূণটোৱে যেটো ফিটাস বুলি কয় ভ্রূণ জোৰ পৰা বাচ্চা হয় সেই ভ্রূণটো জৰায়ুত সেই সঠিক ঠাইত সংস্থাপন হোৱা নাই য'ত সংস্থাপন হ'লে সি এটা বাচ্চালৈ কমপ্লিট নৰ্মেল বাচ্চালৈ পৰিণত হ'ব সি এটা বেলেগ ঠাইত সংস্থাপন হৈছে অৰ্থাৎ তাৰ নলীত সংস্থাপন হৈছে যেতিয়া বাচ্চাটো ডাঙৰ হৈ থাকিব সেই নলীডালৰ ভিতৰত সেই নলীডালে তাক হোল্ড কৰি ৰাখিব নোৱাৰি সেইটো ফাটি কিনে বাষ্ট হৈ যায় আৰু ঠিক তেনেকুৱা কণ্ডিশ্যন এটা হৈছিলে যাৰ ফলত সেই মানুহজনীক অপাৰেশ্যন কৰিব লগা হ'ল সেই কেছটো হেণ্ডেল কৰিছিলে ডক্টৰ অগুল মেমে সুন্দৰকৈ দেখালে ফ্ৰম ষ্টাৰ্টিং টু এণ্ড সেই এনেস্থেচিয়া দিয়াৰ পৰা শেষলৈকে কমপ্লিট প্ৰচিজাৰটো চালো MBBS ষ্টুডেণ্টৰ কাৰণে কমপ্লিট প্ৰচিজাৰ দেখাটো খুব ডাঙৰ কথা হয় কেতিয়াও ভালকৈ কমপ্লিট প্ৰচিজাৰ চোৱাটো পচিবল নহয় কাৰণ এটা গ্ৰুপত বহু কেইজন ষ্টুডেণ্ট থকা যায় যাৰ ফলত কমপ্লিট প্ৰচিজাৰটো চোৱাটোও পচিবল নহয় আৰু ভালকৈ তেওঁলোকে দেখুৱাটোও পচিবল নহয় কাৰণ তেওঁলোকে ষ্টুডেণ্টক দেখুৱাতকৈ বেছি গুৰুত্ব কেছটো হেণ্ডেল কৰা দিয়ে অফক'ৰ্ছ সেইটো ইম্পৰ্টেণ্ট দিবই লাগিব কিন্তু আজি মেমে মোক ছিংগলি লৈ গৈ কিনে তাতে কমপ্লিট কেছটো দেখালে কাৰণ বেছি ষ্টুডেণ্ট লৈ গ'লে অসুবিধা পায় তেওঁলোকে প্ৰচিজাৰটো কৰাত আৰু গোটেই অপাৰেশ্যন থিয়েটাৰটো হাল্লা হয় যাৰ ফলত অপাৰেশ্যন কৰাত অসুবিধা হয় সেই কাৰণে মোক সিঙ্গলি লৈ গৈ কিনে কমপ্লিট প্ৰচিজাৰটো দেখালে বাকিবোৰ ষ্টুডেণ্টকো দেখাম বুলি কৈছে পিছত দেখাব চাগে এজনকে কিন্তু আজি ফাৰ্স্ট আছিলে আৰু আজি মোক দেখালে কমপ্লিট প্ৰচিজাৰটো চাই কিনে এক্সাইটমেণ্ট আছিলে ষ্টাৰ্টিঙত যেতিয়া প্ৰচিজাৰটো চাবলৈ যাওঁ খুব এটা এক্সাইটমেণ্ট আছিলে অপাৰেশ্যন ষ্টাৰ্টিং টু এণ্ড দেখিম কিন্তু যেতিয়া কাটা দেখিলোঁ যেতিয়া এটা লেয়াৰ কাটি গ'ল স্কিনৰ যেতিয়া ফেটবোৰ ওলাই আহিলে ব্লাড ওলাই আহিলে মাই গড মোৰ মানে গুজবাম্পছ আহি গৈছিলে ৰংতে খৰে হৈ গ'লে অলপমান ভয়ো লাগিছিলে মাজে মাজে মেমে এটা দুটা কুৱেশ্যন শুনি আছে এটা দুটা বস্তু দেখাই আছে গতিকে প্ৰচিজাৰটো কমপ্লিটলি চালোঁ আসলতে MBBS ষ্টুডেণ্টক অকল প্ৰচিজাৰবিলাক দেখুওৱা হয় MBBS ষ্টুডেণ্টে কেতিয়াও এইবিলাক অপাৰেশ্যন প্ৰচিজাৰ নকৰে MBBS ষ্টুডেণ্টক দেখুওৱা হয় গোটেইবিলাক প্ৰচিজাৰ আৰু তেওঁলোকে হেণ্ডেল কৰে যেতিয়া MBBS কৰাৰ পিছত PG কৰা হয় তেতিয়াহে প্ৰতিটো ডিপাৰ্টমেণ্টে নিজৰ চাৰ্জাৰীবিলাক শিকায় আৰু চাৰ্জাৰীবিলাক কৰিবলৈ দিয়ে ষ্টুডেণ্টক কিন্তু MBBS লেভেলত অনলি অবজাৰ্ভ কৰিব লাগে চাব লাগে মোকো দুই এটা সৰু সুৰা কামত হেল্প কৰিব দিছিলে যেতিয়া কেনুলা লগোৱা হয় তেতিয়া হাতখন ভালকৈ হোল্ডকৈ টাইটকৈ ধৰি ৰাখিব দিছিলে যাতে হীৰাবোৰ স্পষ্টকৈ উঠে সো হেনেকুৱা সৰু সুৰা এটা দুটা হেল্প কৰিব দিছিলে খুব ভাল লাগিলে খুব এটা সুন্দৰ এক্সপিৰিয়েঞ্চ কাৰণ যেতিয়া মেডিকেলত অহা যায় MBBSৰ কথা ভাবা যায় তেতিয়া অপাৰেশ্যন থিয়েটাৰৰ ৰুমৰ কথাটো আমাৰ মনলৈ আহেতো সবৰে মেডিচিনৰ কথাটো খুব কমকৈ ভাবা যায় আমি অপাৰেশ্যন থিয়েটাৰৰ কথাটোৱে বেছিকৈ ভাবোঁ যে এনেকুৱা অপাৰেশ্যন হ'ব ডক্টৰ থাকিব মানে নিজক লৈ ইমাজিন কৰা হয় ময়ো কেতিয়াবা অপাৰেশ্যন কৰিম ইন ফিউচাৰ পেচেণ্ট থাকিব তেনেকুৱা বহুত কিছু চিটুৱেশ্যন ইমাজিন কৰা যায় আৰু যেতিয়া সেই চিটুৱেশ্যনবোৰ ৰিয়েল লাইফত দেখা যায় তেতিয়াহ'লে খুব এটা ভাল লাগে খুব এটা বেলেগ ফিলিং হয় আই ডোণ্ট ন' কেনেকৈ এক্সপ্লেইন কৰে সেই ফিলিংটো বাট ভাবক আপোনালোকে এটা সময়ত সপোন দেখিছিলে যিটো কথাৰ সেইটো কথা আজি যি আছে সেইটো লাইফ যি আছে গতিকে কেনেকুৱা এটা খুব সুন্দৰ ফিলিং হ'ব মই জাষ্ট আহি পাই কিনে কেমেৰা অন কৰিলোঁ মই মানুহটো খামি জামি আছোঁ গতিকে তাৰ কাৰণে বেয়া নাপাব মই জাষ্ট কথাখিনি শ্বেয়াৰ কৰিবলৈ মন গ'ল আপোনালোকৰ লগত কেনেকুৱা এক্সপিৰিয়েঞ্চ হ'ল আজি প্ৰথম অপাৰেশ্যন থিয়েটাৰৰ এনেকুৱা এক্সপ'জাৰ গতিকে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলে মোৰো মনটো ভাল লাগিব আৰু আপোনালোকেও কিবা এটা নহয় কিবা এটা ধৰি লওক জানিব পাৰিব বা ভিতৰৰ চিটুৱেশ্যনটো কেনেকুৱা ধৰি লওক কিবা এটা আইডিয়া পাব তাৰ কাৰণে মই ভাবিলোঁ শ্বেয়াৰ কৰি দিওঁ গতিকে ভিডিঅ'টো ইমানখিনিলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ থেংক ইউ ভেৰি মাছ